অসমীয়া জাতিৰ স্বাভিমান ৰঙালী বিহু আৰু ৰঙালী বিহুৰ এই পৰিৱেশৰ মাজত যোৰহাটৰ দৰে এখন সাংস্কৃতিক ৰাজধানীত আজি এক অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হৈছে। শিৱসাগৰৰ পৰা চোতাল বিহুৰ বাবে এটা বিহু দলক আমন্ত্ৰণ জনাই আনি দিবলগীয়া মাননি প্ৰদান কৰাৰ পৰিৱৰ্তে তেওঁলোকক ৰাস্তাত মাৰধৰ কৰে, যাৰ ফলত এই বিহু দলটোৱে যোৰহাটৰ ISBT থানাত তেওঁলোকে এজাহাৰ দাখিল কৰিবলৈ বাধ্য হয়। আৰু বৰ্তমান মই উপস্থিত আছোঁ সেই দলটিৰ ওচৰত। মই দলটিৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি হৈছিল ভাইটি, তোমালোক শিৱসাগৰৰ পৰা আহিছিলা? আমি শিৱসাগৰৰ পৰা আপোনালোকৰ য'ত মানে প্ৰগ্ৰেম হ'ব তাত আহি পিনি ৰখিলোঁ হা। তাৰপিছত তেওঁলোকে মানে গাড়ীখন সৰু দেখি পিনি অকণমান মানে সংকোচ কৰিলে। গাড়ীখন সৰু দেখি কি গাড়ী লৈ আহিছিলে? মেজিক লৈ আহিছোঁ। তাৰপিছত চাউণ্ড বক্সকেইটা তেওঁলোকে চালে। প্ৰথমতে আহি পিনি মানে তাত সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকে আহি পিনি কৈছে চাউণ্ড বক্সকেইটা চাওঁ। চাউণ্ড বক্সকেইটা চালে। তাৰপিছত কৈছে ইমান সৰু চাউণ্ড বক্স লৈ আহিছা বোলে, মাত ওলাব জানো বোলে, তেনেকৈ কৰি ঠাটা চাটা মাৰিছে হৈ গ'ল। তাৰপিছত গাড়ী ড্ৰাইভাৰজনক কৈছে গাড়ী ক'ত ৰখাইছ তই? প্ৰথমতে তই বুলি কৈছে তেওঁ হা, গাড়ী ক'ত ৰখাইছ তই বোলে, হেৰি ছাইডত ৰখা, কি কৰিছ এইবোৰ। তাৰপিছত তেনেকৈ হৈ গ'ল। আমি তেতিয়ালৈকে ঠিকে আছোঁ হা। কৈছে আৰু দেৰি হৈছে কাৰণে কৈছে, তেনেকৈ ভাবিছোঁ দেৰি হৈছে কাৰণে কৈছে। তাৰপিছত গাড়ী ৰখালোঁ, গাড়ীৰ পৰা নমাৰ পিছত চাউণ্ড বক্স শ্বুটিং কৰিলোঁ। তাৰপিছত প্ৰগ্ৰেমটো আমাৰ মেইন স্ক্ৰিপ্টখন আপোনাৰ 35 মিনিটছৰ। তাৰপিছত তেওঁলোকে ক'লে 1 ঘণ্টা হ'লেও মাৰিব লাগিব বিহু যোৱা। তাৰপিছত আমি তেনেকৈ 35 মিনিটছ মাৰিলোঁ। মৰাৰ পিছত আকৌ আমি ছেকেণ্ড স্ক্ৰিপ্ট মাৰিলোঁ, আৰু যোনখন মুকলি বিহু স্ক্ৰিপ্ট থাকে সেইখন মাৰিলোঁ। সেইখন মাৰাৰ পিছত 1 ঘণ্টামান কৰিলোঁ বিহুখন। তাৰ বিহু কৰাৰ পিছত কৈছে কি বোলে, এয়া বিহু কৰিছা নি তোমালোকে বোলে, বিহু কৰিলে বোলে গৃহস্থ নাচিব লাগে বোলে, তেনেকুৱা বিহুৱে হ'ব লাগে বোলে, বিহু কৰিছা নি তোমালোকে বোলে। তাৰপিছত কৈছে তাৰপিছত আশীৰ্বাদ দিব ল'লোঁ। আশীৰ্বাদ দিব লওঁতে কৈছে আশীৰ্বাদ দিব লওঁতে কি প্ৰফেশ্যনেল দেখুৱাইছে নেকি তোমালোকে বোলে, প্ৰফেশ্যনেল দেখুৱাইছে নেকি? তাৰপিছত এজনে পিছফালৰ পৰা মাত দিছে, তেওঁ কৈছে বোলে হেৰি আপোনাৰ তোমালোকৰ শিৱসাগৰ বোলে, শিৱসাগৰ কাইলৈ মই ফোন কৰি আছোঁ বোলে, তোমালোকৰ টিমটো বেন কৰি আছোঁ বোলে, তেনেকৈ কৈছে। সেইজন তাৰে মানুহ, তাৰে ঘৰৰ কোনোবা হ'ব পাৰে। তেওঁ কৈছে বেক চাইডৰ পৰা মাত মাৰিছে। তেওঁ কৈছে বোলে হেৰি আশীৰ্বাদ দিওঁতে বোলে তোমালোকে প্ৰফেশ্যনেল দেখাইছা, তোমালোকে বোলে কাইলৈ বোলে টিমটো বেন কৰি আছোঁ আমি। আমন্ত্ৰণ আপোনাৰ হেৰি আমাৰ ইনষ্টাগ্ৰামত পেজ আছে, দিশপুৰীয়া পেজ আছে। পেজত আপোনাৰ কণ্টেক্ট নাম্বাৰ আছে, কণ্টেক্ট নাম্বাৰ তেওঁলোকে কণ্টেক্ট কৰিলে, তেনেকৈ কণ্টেক্ট কৰি পিনি মাতিছিলে। মানুহজনৰ নামটো জানা, যিজনে তোমালোকক মাৰধৰ কৰিছে? মানুহজনৰ নামটো নাজানো, তেওঁ নামটো নাজানো। কণ্টেক্ট কাৰ লগত কৰিছিল? কণ্টেক্ট ইয়াৰ লগত কৰিছিলে। কি হৈছিল আচলতে, কোনে কণ্টেক্ট কৰিছিলে, কেনেকৈ আমন্ত্ৰণ জনাইছিল তোমালোকক, ইয়াত কি হ'ল সম্পূৰ্ণ ঘটনাটো কোৱা। মোলৈ কণ্টেক্ট কৰিলে, তাৰপিছত ফোন নম্বৰটো মোলৈ ফোন কৰিলে। তাৰপিছত আমি প্ৰগ্ৰেমৰ কথাটো হৈ গ'ল দেই, আপোনাৰ শনিবাৰে 4টা বজাত লাগিব, 7টা বজা বুলি ক'লে। 7টা বজাৰ পৰা আমি 8টা বজা কৰি দিলোঁ দেই। কিমান টকাৰ মাননিৰ বিনিময়ত তোমালোকৰ চুক্তিবদ্ধ হৈছিল? আমাৰ 15,000 টকাত কৰিছিলে। তেওঁ 15,000 টকাত কৰিলে। তাৰপিছত আমিও যাম বুলি ক'লোঁ। তাত ধুনীয়াকৈ কৰাৰ পিছত হেৰি হ'ল, তেওঁ আমি যাওঁতেনে মোক ইমানেই ফোন কৰিছে, চবেই দেখি আছে। ফোন কৰি কৈছে তাহাঁ কিহত আহিছা? মই ক'লোঁ মেজিকত আহিছোঁ। তাই ইমান সৰু গাড়ীখন লৈ আহিছা কেনেকৈ পাবা? তাহাঁ 9টা বজাত পাৰ হৈ গ'লে বিহু নালাগে, ঘূৰি যাবা তুমি, মই চাই পিনিহে তোমাৰ হাতত পইচা দিম, এনেকৈ ক'লে। তাই এনেকৈ কৰাৰ পিছত আমাৰ গ'লোঁ। তাই গৈ পিনি ইহঁতৰ গাড়ীখনত কিবা ক'লে, আমিও গৈছোঁ। মোক চব সোমাই গ'ল। তাহাঁ মোকো কৈছে, মই প্ৰথম ভিতৰৰ পৰা আহিলোঁ, ভিতৰৰ পৰা আহি পিনি বাহিৰলৈ আহিছোঁ। মানুহজন যোনজনে মোৰ লগত কণ্টেক্ট কৰিছিলে, তাৰপিছত তেওঁ মানুহজনে মোক কিবা কিবি কৈছে দেই, প্ৰগ্ৰেমটো এয়াই, তোমাৰ মানুহে এয়াই আনিছা। তাৰপিছত এনেকৈ কৰাৰ পিছত ভিডিঅ'ত হেৰিটো হ'ল। তাৰপিছত আমি চবেই নাচি আছিলে, ধুনীয়াকৈ হৈ গ'ল। তাৰপিছত কমপ্লিট হ'ল। কমপ্লিট কৰাৰ পিছত তেহেঁতিও নাচোঁ বুলি কৈ দিলে। তাৰপিছত নাচি পিনি অকণমান হেৰি আশীৰ্বাদ দিওঁতেনে অকণমান খেলি মেলি কৰিলে। তাৰপিছত ওলাই আহোঁতেনে মোক ডাইৰেক্ট কৈছে হেৰি বুলি কয়, ই টিমৰ মেনেজাৰ, ইয়াকে হেৰি কৰ। তাৰ মোক আহি পিনি খেলি পিনি আহিছে। মাৰিছে নেকি তোমাক? এনেকৈ হাতখন লগতে লাগিলে অকণমান। তাৰপিছত আমাৰ লগৰ এটাকো মাৰিছে মাথাই চাথাই। সেইটো কথা। তোমাৰ মানুহজনৰ নামটো কি? যিজনে মানুহজনৰ নামটো এনেকৈ গম নাপাওঁ। মানুহটো নাজানো। নাম্বাৰটো আছে তোমাৰ ওচৰত? নাম্বাৰটো আছে। এজাহাৰ দাখিল কৰিছে তোমালোকে? কৰিছোঁ। এজাহাৰ। এতিয়া আৰক্ষীয়ে কি কৈছে তোমালোকক? তেওঁ ন্যায় দিম বুলি কৈছে। যিকেইজন ব্যক্তিয়ে তোমালোকৰ লগত বেয়া ব্যৱহাৰ কৰিলে, সেই ব্যক্তি দুজনক এতিয়া আনিব নেকি? ইয়ালৈ থানালৈ আনিব কৈছে? আনিব নেকি কৈছে। এতিয়া এজাহাৰ দিলা তোমালোকে? দিলোঁ। আনিবলৈ কৈছে। কি বুলি দিছা এজাহাৰ? মাৰপিট কৰিছে, এনেকৈ গৈছিলোঁ বিহু টিম লৈ পিনি। নাচনী কেইজনী আছিল তোমালোক? 8জনী। আৰু নাচনী কেইজনী কোনোবাই হাত দিছিলে নেকি? দিছিলে। এইটো তেওঁলোকক মাৰিছে নে? নহয়, য'ত চুব নালাগে তাত চুই দিছেগৈ, সেনেকুৱা হ'ল। কেইজন ব্যক্তি আছিল তেওঁলোকৰ? মানে 2জনমান ভালো আছিলে আৰু 2জনমান বেয়া আছিলে। তেহেঁতৰ ঘৰৰ মানুহ ৰখাইছে, এই 2জন মানে বেছি ড্ৰিংক কৰি আছিলে। সেইকেইজনে বেছি, আৰু এজন ওখকৈ আছিলে, তেওঁ অকণমান প্ৰব্লেম কৰিছে আমাক। কোন জেগাত আছিল ঘৰটো? কোন জেগাত? মোৰ ঘৰ য'ত বিহু মাৰিছিল? য'ত বিহু মাৰিছিল পুলিবৰ কি জেগা? টাটা ডিলাৰ সন্মুখে, হোণ্ডা ডিলাৰ পিনত। হোণ্ডা ডিলাৰ কাষত, টাটা ডিলাৰ সন্মুখত।
খুব এটা আচৰিত ঘটনা আচলতে এইদৰে আচলতে সাংস্কৃতিক ৰাজধানীৰ নাম তেওঁলোকে যিকেইজন ব্যক্তিয়ে বেয়া কৰিবলৈ চেষ্টা কৰি আছে সেইকেইজন ব্যক্তিক আৰক্ষীয়ে আটক কৰালৈকে আচলতে কোনো ক্ষান্ত নহয় বুলি ইতিমধ্যে জনাইছে সকলো আচলতে যোৰহাটত আচলতে চাঞ্চল্যকৰ এক পৰিৱেশ সৃষ্টি হৈছে সকলো মই পৰিৱেশবোৰ দেখুৱাবলৈ চেষ্টা কৰিম সমগ্ৰ পৰিৱেশবোৰ আৰক্ষী থানাত বিহু মাৰিবলৈ আহি আৰক্ষী থানাত উপস্থিত হৈছে এই বিহু দল মই দেখুৱাম যদি ইয়াৰ পৰা যদি কেমেৰা জুম কৰে মই দেখুৱাম তাত নাচনী ৰৈ আছে বিহুৱতী ৰৈ আছে আৰু তেওঁলোকে আৰক্ষী কাষ চাপিবলগীয়া হৈছে ন্যায় বিচাৰি আচলতে যোৰহাটৰ দৰে এখন সাংস্কৃতিক ৰাজধানীৰ ঠাইত আচলতে সাংস্কৃতিক ঠাইত এনেকুৱা এটা ঘটনা আচলতে সকলোৱে নিবিচাৰে আৰু নিবিচৰা এক ঘটনাই আচলতে যোৰহাটত আজি সংঘটিত হ'ল মই দেখুৱাম এইফালে পৰিৱেশ এটা দেখুৱাম মই এই গাড়ীখন লৈ তেওঁলোক আহিছিল যোৰহাটত বিহু মাৰিবৰ বাবে এই গাড়ীখন লৈ আহিছিল মেজিকখন লৈ আহিছিল A04CC0616 এই গাড়ীখন লৈ অহাৰ বাবে আৰু চাউণ্ড বক্স দুটা মই দেখুৱাম চাউণ্ড বক্সটো ইয়াত আছে নেকি ভণ্টি তোমালোকৰ চাউণ্ড বক্স ইয়াত আছে নেকি চাউণ্ড বক্স আছে নেকি ইয়াত চাওঁ অকণমান চাউণ্ড বক্সটো দেখুৱাচোন ছোৱালীকেইজনীৰ নাচনীকেইজনী মোক দেখুৱাব নালাগে মই চাউণ্ড বক্সটো দেখুৱাম এইটো চাউণ্ড বক্স লৈ অনাৰ কাৰণেই সেই গৃহস্থৰ পৰা তেওঁলোকৰ লগত আচলতে বেয়া ব্যৱহাৰ কৰিছে আৰু তেওঁলোকক মাৰধৰ কৰিছে আচলতে আৰু সেয়া সকলোৱে আচলতে গৰিহণা দিছে ধিক্কাৰ দিছে এনেকুৱা ঘটনা সংঘটিত হ'ব নালাগে আৰু সকলোৱে বিচাৰিছে আৰক্ষীয়ে তেওঁলোকক ন্যায় দিব আৰু আৰক্ষীয়ে সেই দোষীক আচলতে শাস্তি দিয়াটো প্ৰথমতে মানে আমি আহোঁতে অকণমান দেৰি হ'ল নাই তাৰপৰা আমি মানে মেজিকত আহিছোঁ নাই সেইটো তোমালোকে কি মেজিকতহে আহিছা নি তেনেকৈ কিবা কিবি ক'লে তাৰপিছত আমি গ'লো মানুহে বহুত যি কথা অবজেকশ্যন ধৰিছে তাৰপিছত কৈ দে এতিয়া আমাৰ মানে ফাৰ্ষ্টখিনি তাৰ পৰা মই প্ৰগ্ৰেম কৰি পিনি গুচি আহিলোঁ আমি দুটা স্কিপ কৰিছোঁ ফাৰ্ষ্ট স্কিপটো যেতিয়া কৰি শেষ হ'ল তাৰপিছত মানুহজনে আহি কৈছেহি যে আৰু কৰিব লাগিব তোমালোকে সেইকাৰণে আমি আমাৰ মুকলি বিহু যোনখন স্কিপ আছিলে সেইখনো কৰি দিলোঁ তাৰপিছতো তেওঁলোকে মানে নুজুৰিলে আমাৰ ল'ৰা কাৰোবাৰ ঢোলখিনি আমি কৈছোঁ আমাক পইচাই নালাগে মানে ইমান অপমান কৰি আছে আমি কৈছোঁ পইচা নালাগে আমাক সেইকাৰণে আমি গুচি আহিব লৈছোঁ আমাৰ ঢোলকেইটাও এৰি নিদিয়ে আমাৰ মাইকৰ সেই এনেকৈ এইবোৰ চাউণ্ড টাউণ্ডবোৰ এৰি নিদিয়ে লাষ্টত এনেকৈ গ'ল তাৰপিছত আমি গ'লোঁ আৰু ক'লে বোলে মানে আইতা এগৰাকী আছিলে তাত আইতাগৰাকীয়ে ক'লে বোলে তোমালোকে এইবোৰ বাদ দিয়া বোলে হাত জোৰ কৰিছোঁ বুলি কৈছে আৰু সেইকাৰণে আমি গ'লোঁ লাষ্টত তোমালোকৰ পৰা আহিছিলা আমি শিৱসাগৰ তোমালোকৰ কোনোবা নাচনী কোনোবা আঘাতপ্ৰাপ্ত হৈছে নেকি আঘাতপ্ৰাপ্ত হোৱা নাই কিন্তু বেড টাচ কৰিছে মানুহজনক চিনি পোৱা নেকি মানুহজন নাম চাম নাজানিম কিন্তু দেখিলে ক'ব পাৰিম এতিয়া কি আৰক্ষী ওচৰলৈ আহিছা তোমালোক হয় তোমালোকৰ বিহু দলটোৰ নাম কি দিখৌপুৰীয়া দিছো তোমালোকক আমন্ত্ৰণ জনাইছিলে নি তালৈ নিজে আমাৰ আমি চব বেলেগ হয় বাৰু নাচনীবোৰ একে জেগা নহয় আমি শিৱসাগৰৰ পৰা আহি আছোঁ যোৰহাটলৈকে আহিলোঁ আমি তাৰপিছত অহাৰ পিছত আমি যোৰহাটত য'ত প্ৰগ্ৰেম কৰিম মানে যোনখন চোতালৰ আমি বিহু কৰিম সেইখন চোতালত আহি পালোঁহি পোৱাৰ পিছত তাত মানে গৃহস্থখিনি আহি পিনি ৰখি আছে ৰাস্তাত ৰখি থকাৰ পিছত কৈছে ৰাস্তাত আহি পাইছোঁহি তাৰে সৰু বাচ্চা কিছুমানো আছে বাচ্চাকেইটা আহি পিনি কৈছে বোলে চাউণ্ড বক্সটো চাওঁ তাৰপিছত চাউণ্ড বক্সটো দেখুৱালোঁ তাৰপিছত চাউণ্ড বক্সটো কৈছে ইহঁতি কৈছে চাউণ্ড বক্সটো ইমান সৰু চাউণ্ড বক্স আনিছা বোলে তোমালোকে বোলে কি চাউণ্ড বক্স আনিছা বোলে এইবোৰ তেনেকৈ কৈছে তাৰপিছত গাড়ীকেইখন দেখি বুলি কৈছে মেজিকত আহে নি বোলে এতিয়া বোলে মেজিকত আহি ঠাট্টা মাৰিছে তেনেকৈ কৈছে তাৰপিছত আমি কৈছোঁ মেজিকত আহিছোঁ এইটো আমাৰ কথা আমি যিহত কমফৰ্টেবল পাম তাতে আহিম ন তাৰপিছত গাড়ী মানুহকেইজনকো ড্ৰাইভাৰকেইজনকো কৈছে তহঁতি ক'ত গাড়ী ৰখাইছ ছাইড কৰ গাড়ী বাইপাছৰ মাজত গাড়ী ৰখাই দিছ আৰু আপোনালোকে দেখুৱালে গাড়ীখন য'ত ৰখাব লাগে তাত ৰখাব তেওঁলোকে নিজে আমন্ত্ৰণ কৰিছে আকৌ তেওঁলোকে তেনেকুৱা ব্যৱহাৰ কৰিছে আপোনাৰ জেগাডোখৰ মই ভালকৈ চিনি নাপাওঁ পুলিৱেশৰ হণ্ডা ডিলাৰটো ছাইডৰে গলিটো শিৱসাগৰ দিখৌপুৰীয়া ওচৰত শাৰীৰিকভাৱে অপদস্থ কৰিছে আঘাতপ্ৰাপ্ত হৈছে আমাৰ দুজন সদস্য আঘাতপ্ৰাপ্ত হৈছে মেডিকেল কৰালে ব্যৱস্থা তেওঁলোকৰ মানে কৰিব লাগে তেওঁলোকে কিয় তেনেকুৱা কৰিব লাগে সেইটোৱে
শিৱসাগৰৰ পৰা আহিছোঁ এতিয়া খবৰটো পাই পেলাই ইতিমধ্যে মানে প্ৰথম যেতিয়া মোৰ ল'ৰাকেইজনো ইয়াৰ লগত জড়িত আৰু বাকী গোটেইখিনি মোৰ নিজৰ ল'ৰা নিচিনাই আৰু তাহাঁতৰ দলটোৰ লগত মানে আমি অকণমান ওতঃপ্ৰোতভাৱে তেওঁলোকক চিনি পাওঁ চবকে তাৰপিছত যেতিয়া আহিলে বাটৰ পৰাই তেখেতে কৈছে সৰু গাড়ী এখন লৈ আহিছ বুলি বহুত ইটিকি কৰিছে মানে গাড়ীখন আৰু গাড়ীখন পদূলিত ৰখাৰ লগে লগে মানে গাড়ী ক'ত ৰাখিছ ইমান সৰু গাড়ী লৈ আহিছ এনেকুৱাকৈ মানে অকণমান কৈছে তাৰপিছত যিটো চাউণ্ড বক্স লৈ আনিছে সেইটোক লৈ আহিছে মানে এটা প্ৰি প্লেন মানে মানুহ ঘৰত যে মানে ধৰি লওক 8টা বজাত আহিব লাগিছিলে 8টা বজাত অকণমান দেৰি হ'ল পইচা পাতি নিদিওঁ তেওঁলোকে নিজে নিমন্ত্ৰণ মানে তেওঁলোকৰ ফোনৰ লগত মানে কথা পতা হৈছে যিজন মেনেজাৰ নামটো আমি নাজানো মানে কি হ'ল তেখেতসকলে ফোনৰ থ্ৰুৱেদিহে মানে বেলেগ এটা বিহু দল আছিলে তেখেতসকলে যেতিয়া শইকীয়া উপাধি তাৰপিছত যেতিয়া যাব মানে ইটো দলে নোৱাৰিলে তেতিয়া এই দলটোৰ লগত আপোনাৰ কথা পতাই দিলে আৰু সেইকাৰণে ফোনত তেওঁলোকে কৰিলে আৰু কৰাৰ লগে লগে অহাৰ লগে লগে এতিয়া মানে ইমানেই মিছবিহেভ অসমীয়া সংস্কৃতি যোৰহাটত সকলোৱে জানে সংস্কৃতিটো আপোনাৰ এটা উজনি অসমৰ ভিতৰতে যোৰহাটতে মানে ভাল কিন্তু সাংস্কৃতিক নগৰী তেনেকুৱা এখন সাংস্কৃতিক নগৰী এনেকুৱা কিছুমান মানুহে বিশেষকৈ সেই পৰিয়ালটোৱে মানে ইমান জঘন্য কৰিলে গোটেই যোৰহাটৰ মানে সমাজ ব্যৱস্থাটো কিবা লাজত পেলোৱা নিচিনা এটা কৰি পেলালে গতিকে আমি ইয়াৰ পৰাই এখন নিন্দা কৰিছোঁ আৰু বিশেষকৈ আমি এতিয়া ৰাতি আহি গোটেই ল'ৰা ছোৱালীখিনি দুজন এনজয় হৈছে আৰু ছোৱালীখিনিও মানে ব্যক্তিগত পাৰ্চতো কিছুমান হাত দিছে গতিকে সেইটোতে চাব লাগিব তেওঁলোকে এটা ফূৰ্তিত মানে তামচা কৰি পেলাই আচলতে তেওঁলোকে কিবা এটা প্ৰি প্লেনৰ গতে কামটো কৰিছিলে আৰু আমি ইতিমধ্যে মানে দলটোৰ পৰা এখন এজাহাৰ দিয়া হৈছে আৰু ইতিমধ্যে আমি যোগাযোগ কৰিছোঁ OC বা SI লগতে আমি কথা পাতিছোঁ ইয়াৰ ওপৰত এটা জোৰদাৰ তদন্ত কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ